নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল আপোনালোকৰ মনত আছে বিগত বৰ্ষৰ এই সময়ছোৱাত অসমৰ পৰিৱেশ কি আছিল কা নাগৰিকত্ব সংশোধনী আইন যি ধৰণে জাপি দিয়া হৈছিল অসমৰ ওপৰত তীব্ৰ প্ৰতিবাদ প্ৰবল প্ৰতিবাদক নেওচি আৰু তাৰ পাছত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি তাৰ পাছত চলিছিল আন্দোলন কটন বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় নাগৰিক সমাজ শিল্পী সমাজ দল সংগঠন আটাই মিলি কা বিৰোধী আন্দোলনত জপিয়াই পৰিছিল আৰু তাৰ পাছত কৰোনা কালত মন্থৰ হৈ পৰিছিল কা আন্দোলনৰ গতি তাৰ মাজতে নিৰ্বাচনো পাৰ হৈ গৈছে কিন্তু এতিয়া 2021ত সন্মুখত বিধানসভা নিৰ্বাচনো আছে সমান্তৰালভাৱে এটা জানুৱাৰী অনাগত বৰ্ষৰ জানুৱাৰীৰ পৰা কা আসলতে আইনত পৰিণত হৈছে ইতিমধ্যে কা বুলি আমি যাক কৈছো কাৰ্যকৰীকৰণ কৰা হ'ব বুলিও চৰ্চাত আছে তেনে প্ৰেক্ষাপটত এটা বছৰৰ অন্তত বা এটা বছৰৰ প্ৰাকখনত পুনৰ কা বিৰোধী আন্দোলন বা সেই সময়ৰ কথাখিনি উকমুকনি দি উঠিছে আজি গুৱাহাটীৰ ৰাজপথত হওক বা ৰাজ্যৰ ভিন্ন প্ৰান্তত হওক এই দিনটো খুৱৰিছে বিভিন্ন দল সংগঠনে ৰাইজে পুনৰ মনত পেলাইছে পাঁচজনকৈ শ্বহীদ আজি শ্বহীদৰ পৰিয়ালেও উচুপিছে আজি তেওঁলোকেও তেওঁলোকৰ মনৰ কথা ক'ব বিচাৰিছে এটা বছৰত আমি কি পালোঁ কি হেৰুৱালোঁ কা আন্দোলনৰ বৰ্তমান আৰু ভৱিষ্যত সকলোবোৰ আমি আজি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আজি আমাৰ লগত এই অনুষ্ঠানত উপস্থিত আছে এই মুহূৰ্তত অধিবক্তা শান্তনু বৰঠাকুৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত শিল্পী লোহিত গগৈ ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছোঁ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া থাকিব কিছু সময় পাছতে আমাৰ মাজত তেখেতেও বিশ্লেষণ আগবঢ়াব লগতে আজি অখিল গগৈৰ মাতৃৰ সৈতে মোৰ সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত থাকিব বিতুপন শইকীয়া সতীৰ্থ সাংবাদিক শ্বহীদ চেম ষ্টেফৰ্ডৰ বাসগৃহৰ পৰা বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিশেষ কিছু মন্তব্য আছে আমাৰ এই অনুষ্ঠানৰ মাজত লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে কা আন্দোলনটোক লৈ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি ক'ব বিচাৰিছে প্ৰাগ নিউজৰ অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাম আপোনালোকক বৰষাৰণী বিষয়ে কি ক'ব বিচাৰিছে আমি দেখুৱাম শিৱসাগৰৰ পৰা মানস ৰবীন শিল্পী মানস ৰবীন আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত মানস ৰবীনকো আমি স্বাগতম জনাইছোঁ মই অনুষ্ঠানৰ প্ৰাৰম্ভণিতে প্ৰথমতে আহিব বিচাৰিছোঁ অধিবক্তা শান্তনু বৰঠাকুৰৰ ওচৰলৈকে কেইবাটাও প্ৰসংগ আমি উত্থাপন কৰিছোঁ কা আন্দোলনৰ এটা বছৰত উত্থান পতনো আমি দেখা পাইছোঁ কিন্তু তাৰ লগতে পাঁচজন শ্বহীদৰ কথা আমি যিধৰণে উল্লেখ কৰিছোঁ সেই একেধৰণে কিন্তু এটা বছৰে এতিয়াও কাৰাৰুদ্ধ হৈ আছে অন্য এগৰাকী আন্দোলনকাৰী অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ আজিও কাৰাৰুদ্ধ প্ৰায় এটা বছৰ হ'ল কিন্তু এতিয়াও অখিল গগৈৰ মাতৃৰ কাতৰ আহ্বান পুত্ৰক মুকলি কৰি দিয়ক পত্নী আৰু পুত্ৰ ৰৈ আছে অখিল গগৈৰ অপেক্ষাত আৰু এটা আন্দোলন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন ৰৈ আছে অখিল গগৈৰ অপেক্ষাত কিন্তু অখিল এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে অখিলৰ অপৰাধ কি অখিল গগৈ কি এনেকুৱা অপৰাধ কৰিছে যে এবছৰে কাৰাগাৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে গোচৰসমূহ কি পৰ্যায়ত আছে এবাৰ ৰাইজে জানি ল'ব বিচাৰিব মই শান্তনু বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ পৰাই জানিব বিচাৰিছোঁ চাওক প্ৰথমতে মই সেইটো প্ৰসংগ কোৱাৰ আগতে এটা বাক্যত মই আজিৰ এই দিনটোত যিকেইজন শ্বহীদে নিজৰ প্ৰাণ আহুতি দিলে জাতি ৰক্ষাৰ কাৰণে তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অখিল গগৈ এজন অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তি তেওঁ যোৱা বেছ কিছুদিন ধৰি অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছিল আৰু বহুবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ প্ৰশ্ন মানুহৰ জীৱন আৰু জীৱিকাৰ লগত জড়িত অসমৰ জাতীয় জীৱনৰ লগত জড়িত তেওঁ তুলি ধৰিছিল আমি পূৰ্বতেও দেখিছিলোঁ যে তেওঁৰ বিৰুদ্ধে বহু ধৰণৰ গোচৰ ৰুজু কৰা হৈছিল বহু ধৰণৰ গোচৰত তেওঁক বন্দী কৰা হৈছিল নেশ্যনেল ছিকিউৰিটি এক্টৰ আণ্ডাৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এইবাৰ শেহতীয়াকৈ তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল সেয়া হ'ল আপোনাৰ এখন অত্যন্ত কঠোৰ ক'লা আইনৰ অধীনত সেইখন হ'ল আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট এইখন আইন অত্যন্ত কঠোৰ আইন এইখন আইন অন্যান্য যিবিলাক আপোনাৰ ভাৰতীয় ফৌজদাৰী আইনৰ যিবিলাক বিধি আছে সেইবিলাকৰ নিচিনা নহয় ইয়াত বেইল পোৱা জামিন পোৱাও যথেষ্ট কষ্টকৰ আৰু ইয়াৰ আগতে যিবিলাক কেছত আপোনাৰ গোচৰত আমাৰ ৰাজ্যৰ অনুসন্ধান বিভাগে আৰক্ষীয়ে গোচৰ চলাইছিল তদন্ত চলাইছিল ইয়াত আপোনাৰ ন্যায় চলাইছিল এতিয়া তেওঁৰ বিৰুদ্ধে তেওঁক 12 তাৰিখে যোৰহাট পুলিচে গ্ৰেপ্তাৰ কৰিছিল যোৰহাটৰ এটা গোচৰত
তাৰপিছত পৰৱৰ্তী সময়ত আমি দেখা পালোঁ যে বিভিন্ন সময়ত আপোনাৰ তাৰপিছতে তেওঁক ন্যায় গ্ৰেপ্তাৰ কৰিলে ন্যায় গ্ৰেপ্তাৰ কৰাৰ পিছত বিভিন্ন সময়ত তেওঁক বিভিন্ন ধৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰি গৈ আছে আৰু এনে এটা গোচৰত জামিন পায় আন এটা গোচৰ জাপি দিয়া অলপ তেনেকুৱাই কথাটো একেবাৰে সম্পূৰ্ণ তেনেকুৱা নহ'লেও মোটামুটি তেনেকুৱা এটা হেৰি আছে এতিয়া ঘটনাটো হ'ল আপোনাৰ প্ৰায়বোৰ গোচৰতে আমি জামিন পালোঁ আনকি ন্যায় চাবুৱা থানাৰ এটা গোচৰত ন্যায় তদন্তৰ দায়িত্ব লৈছিল সেই গোচৰতো জামিন আমাক নিম্ন আদালতে বিশেষ আদালতে দিলে এতিয়া মাত্ৰ এটা গোচৰৰ জামিন বাকী আছে সেইটো হ'ল চানমাৰীৰ যিটো গোচৰ সেই গোচৰটো নিয়া 13/19 হিচাপে ৰেজিষ্টাৰ কৰি ন্যায় তদন্ত কৰিছিল আৰু সেই গোচৰৰ ইতিমধ্যে আমাৰ শুনানি কালত আমাৰ ফালৰ পৰা যি বক্তব্য যুক্তি আগবঢ়াব লাগে দেখুওৱা হৈছে এতিয়া নিয়াৰ তৰফৰ পৰা তেওঁলোকৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি আছে 17 তাৰিখে তেওঁলোকৰ যুক্তি প্ৰদৰ্শন শেষ হ'ব বুলি আমি আশা কৰিছোঁ আৰু তাৰপিছতে জামিনৰ ছয় নিশ্চয় হ'ব বুলি আমি আশাবাদী অসমৰ ৰাইজে অখিল গগৈক দেখিছে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰা আৰু ৰাজপথত অখিল গগৈক দেখিছে কিন্তু এতিয়া ৰাষ্ট্ৰদ্ৰোহী অখিল বুলি চৰকাৰী ব্যৱস্থাই ক'ব বিচৰা হৈছে এই যে গোচৰটো চলিছে ৰাইজে জানে অখিল গগৈৰ বিৰুদ্ধে গোচৰ চলিছে কি অভিযোগটো কি সংস্থাৰ অভিযোগ কি ৰাষ্ট্ৰৰ অভিযোগ কি অখিল এই যিটো গোচৰত তেওঁ জামিন পাবলৈ বাকী আছে সেই গোচৰত তেওঁৰ বিৰুদ্ধে মূল অভিযোগ হ'ল যে তেওঁ মানে আপোনাৰ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত অনা হৈছে সেইটো হ'ল আপোনাৰ ছেকশ্যন 638 আৰু ছেকশ্যন 18 আৰু এই দুইটা ছেকশ্যনৰ মূল কথাটো হ'ল যে তেওঁ কোনোবা টেৰৰিষ্ট এক্ট বুলি যাক কোৱা যায় সন্ত্ৰাসবাদী যি কাৰ্য সেই কাৰ্যত তেওঁ প্ৰথম কথা হ'ল আপোনাৰ উদগনি জগাইছে সেইটো হ'ল 18 আৰু 39 হ'ল যে কোনোবা সন্ত্ৰাসবাদী সংগঠনক যদি সভা পতা তেওঁলোকৰ কাম কাজত বিভিন্ন ধৰণে সহায় কৰে তেতিয়াহ'লে সেইটো ছেকশ্যন ধাৰা 39টো আহে সেই দুটা ধাৰাতে মূলতঃ ইউএপিৰ এতিয়া তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তাৰ লগত আৰু দুটামান ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ধাৰা আছে কিন্তু এই দুটাই মূল এতিয়া গোটেই ঘটনাটো হৈছে যে সেই দুটা কেন্দ্ৰ কৰিয়ে ন্যায় গোটেই গোচৰটো চলাইছে আৰু তেওঁলোকে তাৰ বাবে দুজনমান আমি নাম চাম নজনা দুজন সাক্ষী যিবিলাকক প্ৰটেক্টেড উইটনেছ বুলি কয় তেনেকুৱা ধৰণৰ উইটনেছ আনি তেওঁলোকৰ দ্বাৰা কিছু কথা কোৱাইছে যেহেতুকে গোটেই বিষয়টো আদালতৰ বিচাৰাধীন গতিকে মই গোটেই কথা খোলোচাকৈ একো কথা ক'ব নোৱাৰোঁ ইয়াত কিন্তু এটা কথা ক'ব পাৰোঁ যে যিকোনো মানুহে যদি ডিছপেশ্যনেটলি মই অকল অখিল গগৈৰ অধিবক্তাই তেওঁৰ পক্ষে ক'ব সেইটো এটা বেলেগ কথা কিন্তু মই তেনেকুৱাকৈ নাচাই যদি এটা ডিছপেশ্যনেটলি অবজেক্টিভলি চোৱা মানুহ হওঁ তেতিয়াও আপুনিও যদি গোটেই কাগজ পত্ৰখিনি চাই আপোনাৰো লাগিব যে এই গোচৰটো সঁচাকৈ সাজিছে নেকি সজা গোচৰ নেকি কাৰণ দীৰ্ঘ সময় ধৰি যিবিলাকে মানুহে অখিল গগৈৰ কাৰ্যকলাপ দেখিছে অখিল গগৈৰ যি কাম কাজবিলাক পৰ্যবেক্ষণ কৰিছে অখিল গগৈৰ নেতৃত্বত হোৱা আন্দোলন দেখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাম কাজ প্ৰত্যক্ষ কৰিছে তেওঁলোকে ভাবিবলৈ বাধ্য যে এই গোচৰটো আচলতে এটা মনে সজা ভুৱা গোচৰ তেওঁৰ ওপৰত আৰোপ কৰা হৈছে বাকি কথাটো আদালতে বিচাৰ কৰিব তাতকৈ আৰু বেছি মই একো ক'ব নোৱাৰোঁ ঠিক আছে মই আহিম পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈকে মই এবাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো প্ৰসংগ উত্থাপিত হৈছে আজি অখিল গগৈ আজি এটা বছৰ এটা বিশেষ দিনত আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ গতিকে আজি এবছৰ হ'ল অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে এবছৰে অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে ৰাষ্ট্ৰই ক'ব বিচাৰিছে অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী অখিল কা আন্দোলনৰ অখিল আৰু অখিলবিহীন কা আন্দোলন কি ধৰণে চাই আপুনি এটা বছৰত কা আন্দোলনৰ লগত সমসাময়িকভাৱে লকডাউনো আহি গ'ল গতিকে কা আন্দোলনটো স্তিমিত হোৱাৰ কেইবাটাও কাৰণৰ ভিতৰত আপুনি প্ৰত্যক্ষ কাৰণ হিচাপে সকলোৱে ক'ব যে লকডাউনৰ কাৰণে এইটো হ'ল কোভিড পৰিস্থিতিৰ কাৰণে এইটো হ'ল কিন্তু ইয়াৰ লগত আনুষংগিক কাৰণো আছে কা আন্দোলন চলি থকা সময়তে আপুনি মন কৰিছে যে সজোৰে যিসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোক কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বাধীন অংশটো নহয় তেওঁলোক অসম ছাত্ৰ সমাজ বুলি নিজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কটন কলেজৰ ছাত্ৰ বিশেষকৈ তেওঁলোকে ওলাই আহি পেলাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে আন্দোলনটো গুৱাহাটীৰ দুটা পথত সীমিত হৈ থাকিল এটা হ'ল লতাশিলৰ পৰা চানমাৰীলৈ আৰু আনটো হ'ল GS ৰোডৰ আন্দোলন GS ৰোডৰ আন্দোলনটো এই আপুনি যিখন ছবি দেখুৱাইছে এয়া GS ৰোডৰ আন্দোলন আপুনি যদি লতাশিলৰ পৰা বা চানমাৰী আন্দোলন দেখুৱাই তাত তেতিয়াহ'লে হাৰমনিয়াম
তবলালৈ সকলোৱে গান চান গাই থকাহে দেখিব মই সঁচা কথাটো ক'লে মোক বহুতে বেয়া পাব কিন্তু বেয়া পোৱাত আপত্তি নাই চৰিত্ৰই আছিলে সেইটো গতিকে এতিয়া এই জুই ধোঁৱা এইবিলাক GS ৰোডৰ আন্দোলন ছাত্ৰ সমাজৰ আন্দোলন আৰু ইটো আন্দোলন যিসকলে কৈছে মই শিল্পী সমাজক কেতিয়াও মই দোষাৰোপ কৰিবলৈ চেষ্টা কৰা নাই বা তেখেতসকলক মই সন্মান সহকাৰে লৈছোঁ আচলতে কথাটো তেখেতসকলৰ যথেষ্ট বৰঙণি আছে আন্দোলনটোত আৰু তেখেতসকলে নেতৃত্বদায়ী ভূমিকা গ্ৰহণ কৰিছে কিন্তু পৰৱৰ্তী অৱস্থাত শিল্পীসকল একাংশই যিটো ভূমিকা পালন কৰিলে সেইটোৱে আচলতে আন্দোলনটোৰ সমৰ্থকসকলক যথেষ্ট নিৰাশ কৰিছে একাংশ শিল্পীয়ে দেই সকলোৱে নহয় আৰু দ্বিতীয়টা কথাটো হৈছে কি যে আন্দোলন এটা আচলতে চৰকাৰখনক আচলতে এটা কাবু কৰিব নোৱাৰা অৱস্থা যেতিয়ালৈকে নহয় তেতিয়া সেই আন্দোলনটো এটা গতিশীল আন্দোলন হৈ উঠিব নোৱাৰে এতিয়া যদি কোনোবাই যদি আৰু কেৱল মাত্ৰ শিল্পকলাৰ দ্বাৰা যদি সংগ্ৰাম কৰি থাকিব খোজে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল যে এতিয়া আন্দোলনটো অখিল যদি থাকিলহেঁতেন তেতিয়াহ'লে হয়তো আন্দোলনটোত এটা ত্বৰান্বিত হ'লহেঁতেন সেই কথাটো কিন্তু হাইপথেটিকেল ক'ব নোৱাৰোঁ সেইটো কথাটো ক'ব নোৱাৰি কাৰণ তেওঁতো নাই সেইটো কথাটো আন্দাজত কোৱা কথা কিন্তু অখিল নথকাৰ কাৰণে আচলতে বহু বিচ্যুতি নোহোৱা নহয় এই কথাটো খাটাং আৰু অখিল থাকিলে যে বিচ্যুতি নহ'ব সেইটোও কথা নহয় তাতো বিচ্যুতি হ'ব পাৰে কিন্তু আন্দোলনটোৰ যিটো আচলতে তাৰ মেজাজ সেই মেজাজটো আচলতে অখিলে আনি দিছিল আৰু যিটো ষড়যন্ত্ৰ যিধৰণে ষড়যন্ত্ৰ কৰি পেলাই তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে সেইটোৱে আচলতে তেওঁলোকে ধৰিব পাৰিছিল চৰকাৰে ভালদৰে ধৰিব পাৰিছিল ক'ত কি ধৰণে ক্ৰিয়া কৰিব আন্দোলনটো বহু পক্ষই কৰিছিল কিন্তু সকলোকেতো গ্ৰেপ্তাৰ কৰা নাই কাৰো কিছুমান লিডাৰ আছে কাৰ কাপোৰ ইস্ত্ৰি ভগাই নাই গতিকে তেওঁলোকে আন্দোলন কৰিছে মই বহু ক'ব নাম নকওঁ কাৰো কিন্তু কথাটো সঁচা আৰু কিছুমান নেতাৰ সন্মুখতে মই কৈছোঁ যে আপোনালোকৰ কাপোৰ ইস্ত্ৰি ভগাই নাই কিন্তু আপুনিতো জেলতো যোৱা নাই জেলতো দূৰৰ কথা এতিয়া ঘটনাটো হৈছে কি যে আমাৰ মানুহৰ এটা মনস্তত্ব হৈছে যে অখিল গগৈ মই অখিল গগৈ সমৰ্থক নহয় কিন্তু মই যদি আপুনি নিৰপেক্ষ দৃষ্টিভংগী পৰা চাওক অখিলে যদি কাইলৈ বজাৰ কৰোঁতে যদি 2000 টকীয়া নোট এটা উলিয়াই পেলাই বজাৰ কৰে ছ'চিয়েল মিডিয়াত সেইটো ইছ্যু হ'ব যে অখিলে 2000 টকা ক'ত পালে কিন্তু একে ধৰণৰ নেতা একে ইছ্যুত লৈ আন্দোলন কৰা নেতাই একেবাৰে যি ধৰণে তেওঁলোকে হেৰি কৰে তেওঁলোকৰ লাইফষ্টাইল বা যি ধৰণে আন্দোলন কৰিছে প্লেনত আহিছে প্লেনত গৈছে একেবাৰে হেৰি নাই গতিকে সেইবিলাকৰ কথা কোনেও নকয় আন নেতাৰ কথা আন নেতাই কোটি কোটি টকা ৰাইজৰ ধন লুট কৰি পেলাই তেনেকৈ হেৰি কৰি আছে লাহবিলাহৰ জীৱন কটাই আছে কোনো মাত নামাতে আমি সাংবাদিকসকলো তাৰ বাবে দায়ী আমি একেবাৰে হেৰি নহয় নিৰ্দোষী নহয় কিন্তু কথাটো হ'ল যে সেই তেনেকুৱাত তাৰমানে তেওঁক দুৰ্বল পাই পেলাই তেওঁক সদায় আক্ৰমণ কৰে আৰু যিকোনো ইছ্যুত ছ'চিয়েল মিডিয়াত তেওঁক তেনেকৈ ধৰণে আক্ৰমণ সেইটো ঠিক কথা নহয় ফেয়াৰ ট্ৰিটমেণ্টটো সকলোৱে পাব লাগে চৰকাৰ যিয়ে নাথাকক কংগ্ৰেছ হওক বিজেপি হওক জেলত কিন্তু অখিল গগৈ আছে জেলত অখিল গগৈ ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে পুনৰ এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কা আন্দোলনৰ এবছৰ সম্পূৰ্ণ হ'ল আৰু কা আন্দোলনৰ সেই সময় আজি আমি পুনৰ ৰোমন্থন কৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে আজি অখিল গগৈৰ প্ৰসংগ আছে এবছৰে কাৰাৰুদ্ধ হৈ আছে 5জনকৈ শ্বহীদৰ পৰিয়ালৰ আৰ্তনাদ আজি কোনে শুনিব সেই প্ৰশ্নও জড়িত হৈ আছে এইবাৰ মই লোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমাৰ মাজত আছে শিল্পীৰ প্ৰসংগ আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগড় ডাঙৰীয়াই এই আন্দোলনটোৰ বিশ্লেষণ কৰোঁতে উত্থাপন কৰিলে যে হয় শিল্পী সমাজ ওলাই আহিছিল স্বাভাৱিক সকলোৰে লগত শিল্পী সমাজ ওলাই আহিছিল তাৰ পাছত নেতৃত্ব দিছিলে সন্মুখৰ পৰা নেতৃত্ব দিছিলে আৰু খুব অৰ্গেনাইজ কৰিছিলে সাংগঠনিকভাৱেও তাৰ পাছত কিন্তু সময় লাহে লাহে পৰিৱৰ্তন হ'ল আৰু কিছু শিল্পী পুনৰ যেন যি আন্দোলনত যি পথেৰে ঘূৰি আহিছিল সেই পথৰ পৰা উভতি যোৱাই নহয় সেই পথৰ বিপৰীতে গুচি গ'ল এই সমগ্ৰ পৰিৱেশটোক লৈ গানৰ মাজেৰে আপুনিও বৰ্ণনা কৰিছিল কি ক'ব এগৰাকী কা বিৰোধী শিল্পী হিচাপে মই বেলেগ শিল্পীসকলৰ কথা ক'ব নোখোজোঁ আমি আমাৰ গানৰ সংগীতৰ আৰম্ভণিৰ পৰাই আমি যিখিনি গীত সৃষ্টি কৰিছোঁ জাতিৰ হকে নিমাখিত মানুহৰ সতে প্ৰকৃত সংগ্ৰামৰ সতে মোৰ অনুভৱ বিপ্লৱ লাগে আজি দেশৰ বাবে বিপ্লৱ লাগে আজি জাতিৰ বাবে এনে বিপ্লৱ য'ত যুক্তি থাকে এনে বিপ্লৱ য'ত যুক্তি থাকে কা আন্দোলনটো এটা মোৰ ধাৰণাৰে মোৰ ব্যক্তিগত ধাৰণা মই বেলেগৰ কথা ক'ব নাযাওঁ এটা যুক্তি থকা সংগ্ৰাম যুক্তি থকা বিপ্লৱ আৰু সেয়ে আমি এই আন্দোলনটোৰ পৰা এতিয়াও বিচলিত হোৱা নাই অনাগত দিনত বিচলিত নহওঁ এতিয়া আপুনি প্ৰসংগত আনিছে যিসকল শিল্পীয়ে
অকণমান গতি সলাব খুজিছে তেওঁলোকক লৈতো মই সৃষ্টি কৰিছিলোঁ মনৰ ক্ষোভত যিসকলে গতি সলাইছে মই অকণমান গাই দিব খুজিছোঁ ঠিক আছে আপোনাৰ গানৰ মাজেৰে সেই হাৰমনিয়ামখন লৈ লৈছোঁ দিনত হ'লে মুৰ্দাবাদ আৰু ৰাতি হ'লে জিন্দাবাদ দুমুখীয়া চৰিত্ৰৰ কথা ক'ব খুজিছোঁ মই দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ প্ৰকৃত স্বৰূপ এই আইনে তোৰ প্ৰকৃত স্বৰূপ এই আইনে তোৰ দেখি হলো শতবাগ দেখি হলো শতবাগ লুটি বাগৰ মাৰে ইলুটি শিলুটি লুটি বাগৰ মাৰে ইলুটি শিলুটি মাছৰে শীতল মাছ মাছৰে শীতল মাছ ভোকত থাকিলেও নেখাই যে ঘাঁহ ভোকত থাকিলেও নেখাই যে ঘাঁহ এয়াই যে বনৰে প্ৰকৃত বাঘ এয়াই যে বনৰে প্ৰকৃত বাঘ জাতীয়তাবাদ নে সুবিধাবাদ নিমাখিত জনগণ বৰ বুজন আছিলে তোৰে আঘাত আছিলে তোৰে আঘাত গছত তুলি দি গুৰি কাটিলি তই গছত তুলি দি গুৰি কাটিলি তই মজিলি কিহৰ আঘাত মজিলি কিহৰ আঘাত দুই নাৱত দুই ভৰি কিয়নো দিলি তই দুই নাৱত দুই ভৰি কিয়নো দিলি তই বুকুতে খানিলি বজ্ৰাঘাত বুকুতে খানিলি বজ্ৰাঘাত এয়া জাতীয়তাবাদ নে সুবিধাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ এয়া জাতীয়তাবাদ নে সুবিধাবাদ ধন্যবাদ খুব সুন্দৰ আপোনাৰ এই গান আপোনাৰ এই গানে আচলতে বহু কথা কৈ গৈছে জাতীয়তাবাদ নে সুবিধাবাদ আৰু আপুনি আচল বাঘৰ যিটো ধাৰণা সেই ধাৰণাটো দি গৈছে ঘাঁহ কি কৈছিলে বাঘে কেতিয়াও ঘাঁহ নাখায় আৰু সেই কথাটো বুজিবলৈ হয়তো বহুতৰে এতিয়াও বাকী আছে এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই এবাৰ যাব বিচাৰিছোঁ শিৱসাগৰলৈকে শিল্পী মানস ৰবীন ডাঙৰীয়া আছে আমাৰ লগত মানস ৰবীন ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ এটা বছৰ সম্পূৰ্ণ হ'ল কা আন্দোলন এই সময়খিনিত আপোনাৰ ভালকৈ মনত আছে আপুনিও সন্মুখৰ পৰা নেতৃত্ব দিছিল শিল্পী সমাজ ওলাই আহিছিলে কাৰ বিৰোধিতা কৰিছিল এটা বছৰ পাৰ হ'ল তাৰ পাছত আপোনাৰ সতীৰ্থ বহু শিল্পী এই কা বিৰোধী স্থিতিৰ পৰা আঁতৰি গুচি গ'ল কিন্তু আমি আজিও দেখা পাইছোঁ আপোনাক একে অৱস্থাতে আছে আজিও কা বিৰোধী আন্দোলনকাৰী হিচাপে আপুনি আছে আন্দোলনত যোগদান কৰি আছে আপুনি কিয় আঁতৰি নগ'ল আজিও আপুনি বিশ্বাস কৰেনে কাৰ বিৰুদ্ধে আন্দোলন কৰিলে কাৰ বিৰোধিতা কৰিলেই আমাৰ যিটো উদ্দেশ্য আছিলে এই উদ্দেশ্যত আমি সফল হ'ম প্ৰথম কথা হ'ল যে কা আন্দোলনত মই মানে জড়িত হোৱা কা আন্দোলনতে জড়িত হোৱা নাই যেতিয়া কেব হৈ আছিলে তেতিয়াৰ পৰাই মই জড়িত খানাপাৰাত যেতিয়া জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি আহিছিলে তেওঁলোকৰ সন্মুখত আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই গৈছিলোঁ যিসকলে দেখিছে নিশ্চয় মনত আছে আৰু তাৰপিছৰ পৰা কেব গৈ কা হ'ল আন্দোলন আৰম্ভ হ'ল গতিকে আন্দোলনত আমিও যিহেতু আগৰ পৰাই প্ৰতিবাদ কৰি আছিলোঁ গতিকে প্ৰতিবাদকাৰী হিচাপে ওলাই গ'লোঁ এই আন্দোলনখন আৰম্ভ কৰিছিলে ৰাইজে কটন কলেজৰ ছাত্ৰসকলে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ সমাজে আগবঢ়াই লৈ গৈছিলে কিন্তু তেওঁলোকৰ নেতৃত্বৰ অভাৱৰ কাৰণে তেওঁলোক খুব পৰিণত নোহোৱাৰ কাৰণে আন্দোলনখনৰ বেলেগ বেলেগ ধৰণৰ নেতাৰ আৱিৰ্ভাৱ ঘটিলে গতিকে নেতাসকলে
কেনেকৈ কোন ধৰণে লৈ গ'ল আমি তৰকিবই নোৱাৰিলোঁ মোক যদিও আপুনি নেতা বুলি কৈছে সন্মুখত আছিলোঁ বুলি কৈছে চেহেৰাটো চিনাকি কাৰণে কেমেৰাকেইটাই দেখুৱাই দিয়ে কোনো ধৰণৰ সিদ্ধান্তত আমাৰ মতামত কোনোদিনেই লোৱা হোৱা নাছিল আজি অকপতে স্বীকাৰ কৰিছোঁ কাৰণ কেলৈ মানুহে ভুল শুধৰাব লাগে যেতিয়া অসমত ফিল্ম ফেয়াৰ হৈছিল তেতিয়া আপোনালোকৰ নিশ্চয় মনত আছে যে সকলোৱে হয়তো মানি লৈছিল কথাষাৰ কিন্তু মোৰ মনে মানিব পৰা নাছিল আৰু মই এয়াৰপৰ্টত গৈ প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ সেই মানুহটোৱে মই যেতিয়া খেলো ইণ্ডিয়া হৈছিলে তেতিয়া মই প্ৰতিবাদ কৰিবৰ কাৰণে যিসকল নেতৃত্বত আছিলে তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে এইটো এটা ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতা ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত হ'ব পাৰে আৰু সেই চোৱা সময়ত সদনৰ মজিয়াত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে সকলোতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম অথচ অসমত কোনো ধৰণৰ প্ৰতিবাদ হোৱা নাই বুলি কৈছিল মানে আমি ইয়াত যিবোৰ আন্দোলন কৰি আছিলোঁ সেইবোৰ তেওঁলোকে কৰ্ণপাতেই কৰা নাছিল গতিকে তেতিয়া মই এটা বিষয় উত্থাপন কৰিছিলোঁ সৰু ল'ৰা হিচাপে নেতৃত্বৰ সন্মুখত যে এইটো এটা আমাৰ হাতত সুযোগ যে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতা এখন যদি অসমত বাতিল হয় তেনেহ'লে নিশ্চয় যি আজি কেন্দ্ৰীয় চৰকাৰে যে কৈছে যে অসমত আন্দোলন হোৱা নাই বুলি তেওঁলোকে অন্ততঃ গম পাব তেওঁলোকক গম দিয়া উচিত কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ লোৱা দেখা নগ'ল আমি ফুলদানিৰ নিচিনা আছিলোঁ আমাৰ আগতে দল সংগঠনে বিভিন্ন অনুষ্ঠানলৈ মাতে গান গাবলৈ আৰু এতিয়া তাৰপিছত পৰ্যায়ক্ৰমে দল সংগঠনসমূহে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিলে আৰু আমাক মাতিছিলে আমি নিমন্ত্ৰিত অতিথি হিচাপে আন্দোলন কৰিবলৈ গৈছিলোঁ কিন্তু এই সময়ছোৱাৰ পাছত দেখা গ'ল যে বিভিন্নজনে বিভিন্ন পথ ল'লে আৰু কৰোণা মহামাৰীয়ে আমাৰ সম্পাদক ডাঙৰীয়াই ক'বৰ দৰে কৰোণা মহামাৰীয়ে আচলতে আমাক এই কথাখিনি আঁতিগুৰি মাৰি সকলোৰে লগত বহি যে এইখিনি অসুবিধা হৈছে এইখিনি আমাৰ মাজত এটা হেৰি হৈছে গেপ হৈছে এই কথাখিনি পাতিবলৈ সুযোগ এটা নিদিলে কিন্তু আমি এখন সভা আহ্বান কৰাৰ কথা আছিলে সদৌ অসম ভিত্তিত এখন সভা হ'ব তাত সিদ্ধান্ত কিছুমান হ'ব এনেকুৱা ধৰণৰ কথাবোৰ কৰিবৰ সময়তে কৰোণা মহামাৰী আহিল আৰু সেই সভাখন হৈ নুঠাৰ কাৰণে এতিয়া বিভিন্ন ধৰণে সকলো মানে একদম অকলশৰীয়া হৈ যোৱা নাই জানো কৰোণাৰ সময়ত লকডাউন হ'ল কোনেও কাকো লগ পাব নোৱাৰা হ'লোঁ গতিকে কোনেও কাৰো সিদ্ধান্তৰ কথা একেবাৰে অৱগত নহয় যি গম পাইছোঁ টিভিৰ জৰিয়তে গম পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছোঁ আমুকে সিদ্ধান্ত ল'লে তামুকে সিদ্ধান্ত ল'লে কিন্তু আমি হ'লোঁ জানেই নহয় খেতিয়কৰ ল'ৰা হাত বৰ পোন গতিকে যিটো কথা এবাৰ ভাবি ল'লোঁ যিটো কথা অন্তৰত স্থাপন কৰিছোঁ যিখিনি নিজৰ জ্ঞান বুদ্ধিৰে বুজি পাইছোঁ যে কাখন অসমৰ কাৰণে কোনো কাৰণতে উপকাৰী হ'ব নোৱাৰে তাৰ প্ৰতিবাদ কৰি যাম কাক প্ৰতিৰোধ কৰিব পৰাকৈ কিমান ডাঙৰ এখন প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব পাৰিম নাজানো চেষ্টা কৰি আছোঁ চেষ্টা কৰি যাম অংশগ্ৰহণ কৰিছোঁ আজিও শিৱসাগৰত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছোঁ গতিকে আমিতো ক্ষুদ্ৰতম ধূলিকণা আমাতকৈ বহুত ডাঙৰ মানুহ আছে কিন্তু নিজৰ যিখিনি আছে সৰ্বস্ব উজাৰি এই বিষয়টোত লাগি আছোঁ লাগি যাম আৰু এটা কথা আজি পাঞ্জাৱৰ আন্দোলনে দেখুৱাই দিছে কিন্তু আমাৰ আন্দোলনকাৰী দল সংগঠনসমূহক মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে পুনৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ আজি পাঞ্জাৱৰ আন্দোলনে দেখুৱাই দিছে তাতো বহুত দল সংগঠন আছে কৃষকৰ কেইবাটাও সংগঠন লগ লাগি আন্দোলন কৰিছে কিন্তু সকলো ঐক্যবদ্ধ হৈ আন্দোলন কৰিছে এই আজি এটা কাৰ্যসূচী আমুকৰ কালি এটা কাৰ্যসূচী তামুকৰ এনেকুৱাকৈ হোৱা নাই এটা খুব ৱেল ডিজাইন আন্দোলন হৈছে গতিকে আমি ভাবোঁ ইতিমধ্যে আইনলৈ পৰিণত হ'লেই গতিকে এতিয়া আমাৰ ইয়াত গৃহীত হ'বলৈ বাকী আছে এতিয়া কৃষি বিলো তেনেকৈ আইনলৈ পৰিণত হ'ল কিন্তু বলবৎ কৰিবলৈ বাকী আছে গতিকে তেওঁলোকে যিদৰে এটা জোৰদাৰ আন্দোলন কৰি তুলিব পাৰিছে আমি আমাৰ ভুলৰ পৰা শিক্ষা লৈ আমিও এটা জোৰদাৰ আন্দোলন কৰি তুলিব পাৰিম বুলি মোৰ বিশ্বাস গতিকে এই কথাখিনি আমাৰ প্ৰত্যেকটো দল সংগঠন আৰু এই আন্দোলনৰ লগত জড়িত প্ৰত্যেকজনে হৃদয়ংগম কৰিব পাৰিলে ভাল হ'ব বুলি ভাবোঁ ঠিক আছে খুব সুন্দৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে আন্দোলনটোক বিশ্লেষণ কৰিবলৈ গৈ মানস ৰবীন ডাঙৰীয়াই মই পুনৰ ৰাখিম আৰু সেই সম্পৰ্কে তেখেতৰ কথাখিনি সম্পৰ্কে মই ষ্টুডিঅ'তো আলোচনা কৰিম তাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ মই বিতুপন শইকীয়াৰ ওচৰলৈকে শ্বহীদ ছেম ষ্টেফৰ্ডৰ বাসগৃহত উপস্থিত আছে চাওক এটা বছৰ সম্পূৰ্ণ হৈ গৈছে পাঁচজনকৈ শ্বহীদৰ পৰিয়ালে আজিও তেওঁলোকে কান্দি আছে এনে প্ৰেক্ষাপটত শ্বহীদৰ ঘৰৰ পৰা যি বাৰ্তা বিতুপন শইকীয়াই দিব সেই বাৰ্তাও আপোনালোকে উপলব্ধি কৰক দৰ্শকসকলে উপলব্ধি কৰক বিতুপন আপোনাৰ ওচৰলৈকে আহিছোঁ শ্বহীদৰ বাসগৃহত আপুনি উপস্থিত আছে ছেম ষ্টেফৰ্ডৰ বাসগৃহত উপস্থিত আছে কি জনাব তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে আপুনি কথা পাতিব পাৰে
হয় নিশ্চয়কৈ শান্তনু 2019 চনৰ সেই 12 ডিচেম্বৰৰ সেই ক'লা দিনটো সেই দিনটোতেই যি কা আন্দোলন যি ভৰপূক আন্দোলন হৈছিলে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সকলো একগোট হৈ ওলাই আহিছিল আৰু সেই আন্দোলনত ভাগ ল'বলৈ যাওঁতেনে ছেম ষ্টেফৰ্ড যি প্ৰথমজন কা আন্দোলনৰ শ্বহীদ 17 বছৰীয়া এজন যুৱক যি হাতীগাঁৱৰ ফেন্স উপপথত আৰক্ষীৰ গুলীত বুকুত সাৱটি মৃত্যুক বৰণ কৰিব লগা হৈছিলে আৰু তেখেতৰ কালিলৈ যিহেতু মৃত্যুবাৰ্ষিকী প্ৰথম মৃত্যুবাৰ্ষিকী আৰু আমি বৰ্তমান যি ষ্টেম ষ্টেফৰ্ডৰ ঘৰত উপস্থিত আছোঁ তেখেতৰ ঘৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যিহেতু মৃত্যুবাৰ্ষিকী উপলক্ষে তেওঁলোকে আয়োজন কৰিছে কিন্তু কা আন্দোলনৰ সময়ত যিদৰে দল সংগঠনৰ সকলো লোক আহিছিলে ছেম ষ্টেফৰ্ডৰ খবৰ ল'বলৈ আহিছিলে আৰু বৰ্তমান কিন্তু সেই লোকসকল বৰ্তমান ছেম ষ্টেফৰ্ডৰ ঘৰলৈ অহা দেখা নাই আৰু তেওঁৰ মাতৃ বৰ্তমান যিহেতু অসুস্থ হৈ আছে যিহেতু ছেম ষ্টেফৰ্ড যি মৃত্যু হোৱাৰ পাছতে শ্বহীদ হোৱাৰ পাছতে তেওঁৰ মাতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু হস্পিটেলত ভৰ্তি হৈ আছিলে কিন্তু তাৰ পাছতো কোনো ধৰণৰ লোক খবৰ ল'বলৈ সেই সময়খিনিত আহিছিলে কিন্তু বৰ্তমান তেনেধৰণৰ কোনো ধৰণৰ লোক খবৰ ল'বলৈ অহা নাই আমি তেওঁৰ মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ স্বাস্থ্য অলপ ভাল পাইছেনে এতিয়া অকণমান ভাল পাইছোঁ ভাল পাইছে হস্পিটেলৰ পৰা কেতিয়া আহিলে হস্পিটেলৰ পৰা কেতিয়া আহিলোঁ মনত নাই দৰৱ আপুনি খাই আছে ভাল দৰৱ খাই আছোঁ চেমছৰ কথা কিবা মনত পৰিবনে চেমৰ কথা মনত পৰে সদায় মনত পৰে সি নাথাকাই মোৰ দুখ কিবা ক'ব নেকি আৰু কি ক'ম আৰু সি থাকিলে ভাল হ'ল হয় গতিকে সি নাই কাৰণে মোৰ দুখ যিহেতু ৰাইজৰ বহু ৰাইজ আহিছে আজিও আপোনাৰ খবৰ ল'বৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ খবৰ ল'বৰ কাৰণে আহিছে চাইছোঁ মানে হাৰ্টৰ প্ৰব্লেম মোৰ সেইটোৱে মানে বিশেষ আৰু তেনেকৈ প্ৰব্লেম নাই এতিয়া অকণমান ভাল পাইছোঁ হয় নিশ্চয়কৈ এয়াই হৈছে ঘৰৰ পৰিৱেশ আৰু এয়াই ঘৰৰ পৰিৱেশ আৰু সেই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে সকলোৱে যে আজি এইগৰাকী মাতৃৰ কি ক'ব এইগৰাকী মাতৃ ভাষাহীন আচলতে কৈছে যে পুত্ৰৰ কথা বাৰে বাৰে মনত পৰিছে কা আন্দোলনৰ সেই ভৰপক সময়তে পুত্ৰক হেৰুৱাইছে চেমছক হেৰুৱাইছে মই পুনৰ আহিব বিচাৰিছোঁ ষ্টুডিঅ'ৰ মাজলৈ শান্তনু বৰঠাকুৰ ডাঙৰীয়া পুনৰ মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি অখিল গগৈ সম্পৰ্কে প্ৰথমতে আলোচনা কৰিছিলোঁ আমি সেই সম্পৰ্কে কথা পাতি যাম আন্দোলনটো সম্পৰ্কীয় আলোচনা কৰা হৈছে কা এতিয়া আইনত পৰিণত হ'ল আজি মানস ৰবীন ডাঙৰীয়াই কৈছে যে হয় কৃষি আইনো আইনত পৰিণত হৈছিল তাৰ পাছতো যিটো জোৰদাৰ আন্দোলন চলিছিল সেই আন্দোলনটোৰ কিন্তু আমাৰ কা বিৰোধী আন্দোলনৰ সময়ত দেখিবলৈ পোৱা নগ'ল বা তেখেতে কোৱাৰ দৰে কিছু আন্দোলনৰ ৰূপ সলনি হৈ পৰিল গতিকে তেনে প্ৰেক্ষাপটত এই যিটো শেহতীয়াকৈ পাঞ্জাৱৰ কৃষকৰ যিটো আন্দোলন পাঞ্জাৱ বুলি কৈছোঁ মই পাঞ্জাৱ হাৰিয়ানা অন্য ৰাজ্যও আছে এইটোৰ পৰা কিবা আশা কৰিব পাৰি নেকি কাৰণ বিষয়টো ন্যায়ালয়তো বিচাৰাধীন হৈ আছে আমাৰ কাৰ প্ৰসংগটো হয় চব কথাটো এনেকুৱা ন্যায়ালয়ে বিচাৰ কৰিবই লাগিছিল আচলতে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে কাৰণ এই কা আইনখন কেৱল যে অসমৰ এটা মানুহৰ অস্তিত্বৰ প্ৰশ্ন হিচাপে অসমৰ মানুহে সেইটো চাইছে সেইটো কথা নহয় আপুনি যদি প্ৰতিখন পেটিশ্যন তাত দাখিল কৰা চাই তাত দেখিব যে তাত মূল কথাটো হ'ল যে এটা অন্যতম গুৰুত্বপূৰ্ণ কথা হ'ল এই যে সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ ওপৰতে আক্ৰমণ নমাই আনিছে গতিকে সেইটো কাৰণে সেইটোৰ বিৰুদ্ধেও একে সময়তে মানুহে কথা দিছে আৰু সেইকাৰণে যিহেতুকে ইয়াতে সংবিধানৰ স্পিৰিটৰ কথা আছে গতিকে সংবিধানৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে বুলি ভবা হৈছে সেইকাৰণে এই প্ৰশ্নটো ন্যায়ালয়ৰ ওচৰলৈ তাৰ সাংবিধানিক বৈধতাৰ প্ৰশ্নটো নিয়া হৈছে গতিকে মই ভাবোঁ যে ন্যায়ালয়ে যিমান সোনকালে পাৰে সিমান সোনকালে সেই বৈধতা সম্পৰ্কে বিচাৰ কৰাটো দৰকাৰ আৰু যেতিয়ালৈকে বিচাৰ কৰা নহয় তেতিয়ালৈকে চব কথাটোত কোনো আইনখন ইমপ্লিমেণ্ট কৰাত আইনগত বাধা নাই যিহেতুকে ষ্টে নাই কিন্তু এইটো এটা এখন চৰকাৰৰ পৰা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা তাৰ লগে লগে আপোনাৰ ন্যায়পালিকাৰ ওপৰত আস্থা থকা চৰকাৰ এখনৰ পৰা কি আশা কৰিম আমি যে যেতিয়ালৈকে ন্যায়পালিকাই গোটেই বিষয়টো নাচায় বিচাৰ নকৰে তেতিয়ালৈকে তেওঁলোকে এইখনৰ ইমপ্লিমেণ্টেশ্যন বন্ধ কৰিব লাগে কিন্তু তেওঁলোকে সেইটো কৰা নাই আপোনাৰ যোৱা এটা বছৰে সেই গোটেই বস্তুটো পেলাই থৈ দিছে ৰুল ফ্ৰেম কৰা গোটেই বিষয়টো আৰু যেতিয়াই আজি পশ্চিমবংগৰ নিৰ্বাচন আহিছে তাত পশ্চিমবংগৰ নিৰ্বাচনৰ আগে আগে আপোনাৰ এই নৰ্থ বেংগলত গৈ আপোনাৰ প্ৰথমবাৰৰ কাৰণে জেপি নন্দাই আকৌ ক'লে যে আমি এখন ইমপ্লিমেণ্ট কৰিম গতিকে সেইকাৰণে মই ভাবোঁ যে সেইটো গোচৰটো চলিব কিন্তু পাঞ্জাৱৰ যিটো মানে হাৰিয়ানা বা এই গোটেই নৰ্থ ইণ্ডিয়াৰ কেন্দ্ৰ কৰি যিটো কৃষক আন্দোলন আৰম্ভ হৈছে তাৰ পৰা মই ভাবোঁ যে বহুত শিকিবলগীয়া কথা আছে প্ৰথম কথাটো হ'ল যে তাত সকলোৱে একগোট হৈ ঐক্যবদ্ধভাৱে আন্দোলনটো কৰিছে বাধ্য কৰিছে আপোনাৰ এইটো লেফ্ট
আপোনাৰ বামপন্থী নোহোৱা কৃষক সংগঠন এই সকলোবোৰ আহি একগোট হৈছে কিন্তু দুৰ্ভাগ্যৰ কথা যে তেখেতসকলে ওচৰৰ পৰা মানস ৰবীন ডাঙৰীয়াই ওচৰৰ পৰা গোটেই আন্দোলনটোক আন্দোলনটোক দেখিছিল কিমানবাৰ চেষ্টা কৰা হ'ল কিন্তু অসমৰ আটাইতকৈ দুটা গুৰুত্বপূৰ্ণ সংগঠন কৃষক মুক্তি আৰু আছুক কিয় লগাব পৰা নহ'ল এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব যিবিলাকে এই কামত বিধি পথালি দিলে যিবিলাকে ৰাস্তাৰ আন্দোলনক নি পেলাই খেলপথাৰৰ ভিতৰলৈ নিলে যিবিলাকে আন্দোলনক আপোনাৰ 10টাৰ পৰা 5টালৈকে সীমাবদ্ধ কৰি আপোনাৰ এইটো চৰকাৰী আন্দোলনত পৰিণত কৰিলে সেইবিলাক মানুহে আজি জবাব দিবলৈ নিদিয়ে বা অসমৰ মানুহে সেইবিলাক মানুহৰ পৰা জবাব বিচাৰিবলৈ নিবিচাৰে সেই কথাটো মই ভাবোঁ যে গুৰুত্বপূৰ্ণ কথা আজি মানস ৰবীন ডাঙৰীয়াই অত্যন্ত গুৰুত্বপূৰ্ণ কথা কেইটামান কৈ গ'ল যে কি কাৰণে এনেকুৱা কথা ক'বলৈ গ'ল তেখেতে এটা প্ৰস্তাৱ দিছিলে যে খেলো ইণ্ডিয়াৰ প্ৰসংগত কিয় সেই প্ৰস্তাৱ মানি লোৱা নহ'ল কাৰ স্বাৰ্থত মানি লোৱা নহ'ল কাৰ স্বাৰ্থত গোটেই আন্দোলনটোক এনেধৰণে বিপথে পৰিচালিত কৰা হ'ল গতিকে আজিও আমি দেখিছোঁ যে বহু শিল্পীয়ে এজন খ্যাতনামা শিল্পীয়েও আকৌ আহ্বান জনাইছে যে ৰাজপথত আন্দোলন কৰিব নালাগে ফেচবুকত কৰিব লাগে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্যৰ কথা একো থাকিব নোৱাৰে কাৰণ সেইটো সময়ত তেওঁলোকৰ আহ্বান মতে এই ষ্টেপৰ্ডৰ ল'ৰা ওলাই গৈ আপোনাৰ মৃত্যু হ'ল তেওঁৰ পুলিচৰ গুলীত গতিকে মই ভাবোঁ যে শাসকীয় পক্ষটো এতিয়া সেইটোৱে ক'ব বিচাৰে এই কথাটোৱে ক'ব বিচাৰে তেওঁলোকে প্ৰৰোচিত কৰিলে আৰু এতিয়া শ্বহীদ পোৱা গ'ল এই ল'ৰাকেইটাক সঁচা কথা ক'বলৈ গ'লে এইটো এটা দুৰ্ভাগ্যৰ কথা এটা যে তেওঁলোকে তাৰপিছত যিবিলাকে প্ৰৰোচিত আন্দোলন ডাঙৰ ডাঙৰ কথা কৈছিলে তাৰ অধিকাংশ শিল্পীয়ে গৈ আপোনাৰ চৰকাৰী ঘৰত এতিয়া চৰকাৰী আপোনাৰ মানুহত পৰিণত হ'ল গতিকে তাতকৈ দুৰ্ভাগ্যৰ কথা একো নাই তেখেতে যিটো কথা কৈছে মই ভাবোঁ গুৰুত্বপূৰ্ণ কথা আমি আমাৰ ভুলৰ পৰা শিক্ষা লোৱা উচিত আৰু একে সময়তে পাঞ্জাৱৰ কৃষকৰ আন্দোলন হাৰিয়ানাৰ কৃষকৰ আন্দোলনৰ পৰাও শিক্ষা লৈ ঐক্যবদ্ধভাৱে আন্দোলনটো গতিকে এতিয়াও আন্দোলনৰ সেই পৰিৱেশ হয়তো আহিব পাৰে উকমুকনি এটা দিছে মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে যাম তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে অংশলৈ মই এবাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এফালে পুনৰ এটা বিদ্ৰোহৰ উকমুকনি দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত বিশেষকৈ আজি আমি ছাত্ৰ সমাজকো দেখিছোঁ তাৰ বিপৰীতে শ্বহীদৰ ঘৰৰ উচুপনি কিন্তু এতিয়াও মাৰ যোৱা নাই আজি আমি ষ্টেফৰ্ডেই হওক বা অন্যসকলে হওক আজিও বঞ্চিত আৰু কা আন্দোলনটোৰ পৰা এটা কথা সকলোৱে ক'ব বিচাৰিছে যে যিটো উদ্দেশ্য লৈ আমাৰ ল'ৰাকেইটা আজি আমাৰ মাজত নাই শ্বহীদ হ'ল সেই আমি একো দেখা পোৱা নাই সন্মুখত একো নাই কি কয় আপুনি আন্দোলনৰ উকমুকনি বুলি আপুনি কৈছে আন্দোলন আকৌ হয়নে নহয় মই নাজানো সেইটো কি হ'বগৈ কি লাইনত যাব সেই কথাটো মোৰ কোনো ধাৰণা মই ল'ব পৰা নাই কিন্তু শ্বহীদ কিজনৰ কথাটো ভাবি সঁচাকৈ সদায় ব্যথিত হওঁ বিশেষকৈ ন্যূনতম ন্যায় হয় যিখিনি ন্যূনতম ন্যায় মানুহে পাব লাগে এইখিনিও তেওঁলোক বঞ্চিত হ'ল আপুনি চাওক আৰু আমাৰ দল সংগঠনেও এই কথাটোৰ কোনো গুৰুত্ব নিদিলে আপুনি চাওক যিকোনো এটা গুলীচালনাৰ ঘটনাত প্ৰথমেই হ'ব লাগিব এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কি পৰিস্থিতিত আচলতে গুলীচালনা কৰিব লগা হ'ল এই বিষয়ে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ন্যূনতম চৰ্ত এইটো আইনজ্ঞ আমাৰ শান্তনু বহি আছে এইটো কৰিবই লাগিব এইটো আপোনাৰ যিমানেই বিৰোধী যিমানেই ক্ৰিমিনেল যিমানেই উগ্ৰপন্থী যিয়ে নহওক তেওঁৰ কি পৰিস্থিতিত গুলীচালনা কৰিব লগা হ'ল এই কথাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগিব কিন্তু মই যোৱা এটা বছৰে গম নাপালোঁ যে এই 4টা গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ল নে নহ'ল আৰু যদি হ'ল তেনেহ'লে কাৰ সাক্ষ্য লোৱা হ'ল সাক্ষ্য ল'বলৈ মানুহবোৰ কাক মতা হ'ল কেনেকৈ কৰা হ'ল সেই তদন্ত আৰু সেই তদন্তৰ প্ৰতিবেদন ক'ত গ'ল 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন আপুনি চাওক সকলো কথা ৰাজনৈতিকভাৱে ইমান ৰাজনৈতিকভাৱে সকলোৱে বিচাৰ কৰিব নিশ্চয় চৰকাৰী পক্ষ ৰাজনৈতিকভাৱে চাব বিৰোধী পক্ষ ৰাজনৈতিকভাৱে কিন্তু তাৰো এটা লেভেল এটা স্তৰ থকাটো উচিত ইমান তুচ্ছ হোৱাটো ইমান মানে সৰু হোৱাটো আচলতে বাঞ্ছনীয় নহয় 4জনেই শ্বহীদ হ'ল এই 4জন শ্বহীদৰ ভিতৰত দীপাঞ্জল বুলি ল'ৰাজন 6 গাঁৱৰ অত্যন্ত দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছেম ষ্টেফৰ্ড শ্বহীদ হ'ল তাৰপিছত ঈশ্বৰ নায়ক বোলাজন শ্বহীদ হ'ল ঢেকীয়াজুলি আৰু এজন শ্বহীদ হ'ল বৰপেটাত এতিয়া তেওঁলোকৰ ভিতৰত কিন্তু কোনেও কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ কম্পেনচেশ্যন আমি যিটো কিবা এটা মানে অলপমান আৰ্থিক সাহায্য এককালীন সাহায্য কোনেও নাপালে চৰকাৰীভাৱে দিব নালাগে বা দিবাত অসুবিধা আছে চৰকাৰে তেওঁলোকক স্বীকৃতি নিদিয়ে মই মানি ল'লোঁ
কিন্তু কথাটো হ'ল এজন শ্বহীদৰ ঘৰলৈ গৈ ৰাতিপুৱা মনে মনে বিজেপিৰ দুজন বিধায়কে গৈ পেলাই 3 লাখ টকা দি থৈ আহিছে আৰু সেই কথাটো ৰাজহুৱা হৈছে সেই কথাটো ৰাজহুৱা হৈছে তেওঁলোকে ৰাজহুৱা কৰাটো বিচাৰিছে কাৰণ সেই বিশেষ শ্বহীদজন এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আৰু সেই সম্প্ৰদায়ৰ মানুহখিনিক তেওঁলোকে তোষামোদ কৰিব বিচাৰে এইটো নিৰ্বাচনী অংকত এই কামটো কৰিছে এনেকুৱা পৰ্যায়ত যাব নাপায় এই কথাটো মই অত্যন্ত দুখ পাইছোঁ মৃতকৰ আত্মাক লৈ মানুহে এনে ধৰণৰ ৰাজনীতি কৰিব নাপায় এইটো এটা মানে মই দেখা নাই মই ৰাজনীতি বহুত দেখিলোঁ ভয়টো বহুততকৈ কম দেখিছোঁ কিন্তু এই পৰ্যায়ৰ মানে কাম মই কেতিয়াও দেখা নাই আৰু এই কথাটো মোৰ অন্তৰে মানে মানি ল'ব পৰা নাই যে ন্যূনতম তদন্ত নহ'ল ল'ৰা চাৰিটাই কোনো ধৰণৰ ন্যায় নাপালে অথচ সিহঁতকেইটাই নিজৰ কামত একো যোৱা নাছিলে সিহঁতি কোনো ক্ৰিমিনেল এক্টিভিটিজ একো অপৰাধ কৰিবলৈ যোৱা নাছিলে নিজৰ ঘৰৰ কাৰোবাৰ একো কামৰ কাৰণে যোৱা নাছিলে কেৱল মাত্ৰ সময়ৰ আহ্বানক তেওঁলোকে ওলাই গৈছিলে যে জাতিটোৰ কাৰণে তেওঁলোক সকলো যোৱাৰ দৰে ওলাই গৈছিলে আৰু সেই 4জন ল'ৰাই আমাক এৰি থৈ গ'ল আমি তেওঁলোকক ন্যূনতম ন্যায়ো দিব নোৱাৰিলোঁ সেই আত্মাৰ প্ৰতি আমি একো ন্যায় বিচাৰ কৰিব নোৱাৰিলোঁ এইটো আমাৰ বাবে অত্যন্ত দুৰ্ভাগ্যৰ কথা মই কেতিয়াও এই কথাটো মানি ল'ব নোৱাৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এতিয়াও আহ্বান জনাম আপুনি যদি টেলিভিশ্যন চাই আছে এই তদন্তৰ অন্ততঃ ব্যৱস্থাটো এতিয়া বহুত দেৰি হৈ গ'ল আপোনালোকে একো উলিয়াব নোৱাৰে কিন্তু ভৱিষ্যতৰ দিনবোৰলৈ অন্ততঃ মনত ৰখা উচিত যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত আচলতে এনেধৰণৰ ঘটনা কেনেদৰে হেণ্ডেল কৰিব লাগে এই কথাটো আপোনাৰ বিউৰক্ৰেচিয়ে আৰু আপোনাৰ কনচাইন্সে এই কথাটো আপোনাক ক'ব পাৰিব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কা আন্দোলনৰ এটা বছৰ 5 গৰাকীকৈ শ্বহীদ আৰু সমান্তৰালভাৱে এটা বছৰে কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ আচলতে দাবী কৰিছিল মাতৃয়েও দাবী কৰাই নহয় অনশনৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছিল উৎপল বৰা উপস্থিত আছে অখিল গগৈৰ মাতৃৰ সৈতে উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ এটা বছৰে মাতৃয়ে আহ্বান জনাই আছিল চৰকাৰক কাটৰ আহ্বান জনাইছিল যে মোৰ ল'ৰাটোক এৰি দিয়ক অনশন কৰিছিল ঘৰখনৰ পৰা কি জনাব আপুনি এই মুহূৰ্তত কি ক'ব মাতৃয়ে হয় শান্তনু মহন্ত এটা বছৰ আৰু এগৰাকী মাতৃ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি ইয়াৰ পূৰ্বেও দেখুৱাইছোঁ কেইবাবাৰো যে এগৰাকী মাতৃয়ে কেনেকৈ কাৰাৰুদ্ধ সন্তান ঘূৰি অহাৰ বাবে কেনেকৈ হাতজোৰ কৰি পেলাই চৰকাৰৰ ওচৰত কৈছিলে যে মোৰ ল'ৰাটো এৰি দিয়া মোৰ ল'ৰাটোৱেতো এনেকুৱা এটা কাম কৰা নাই আৰু সেইগৰাকী মাতৃ অৰ্থাৎ অখিল গগৈৰ মা এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমি পুনৰ তেখেতৰ লগতেই কথা পাতিব লাগিব তেখেতে কি কয় এটা বছৰৰ মূৰত যিহেতু 12 তাৰিখ কাইলৈ দিনটোতে যোৰহাটৰ পৰা যোৰহাট আৰক্ষীয়ে প্ৰথম ধৰি নিছিলে সন্ধ্যা প্ৰায় 6:30 বজাত প্ৰথমবাৰৰ বাবে আৰু তাৰ পিছতে এটা বছৰ গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সন্তানটি আজি প্ৰায় এবছৰ হ'ল অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে আপুনি কি ক'ব বিচাৰিব আজি এই দিনটো অখিল গগৈনো চৰকাৰক ইমান জগৰ লগালেনে চৰকাৰে ভয় কৰে নি অখিল গগৈ সি ওলাই আহি কি বেয়া কাম তেওঁলোকক হেৰি কৰে বুলি ভয় কৰি থাকে নি মই পাহৰিয়ে যাওঁ কিয় আপুনি বহুবাৰ কৈছে যে মোৰ ল'ৰাটো এৰি দিব লাগে আপুনি কৈছে এই যে তেওঁক যে বন্দী কৰি থৈছে বা তেওঁ কাৰাৰুদ্ধ কৰি থৈছে আপুনি কি ভাবে কিয় থৈছে বুলি ভাবে তাক মিছা কথাতে তাক একো হেৰি নাই এনেই ৰাখাই থৈ তাই আজি এবছৰ দিনে তাক শাস্তি দি মোকো বিধৱা মাকক চকু পানীয়ে কন্দুৱাই মই এনেকুৱা মোক পেলাই থৈছে আৰু মই সদায় তাক বাটত বহি অখিললৈ চাওঁতে মোৰ চকু পানীয়ে বাট নধৰা হয় সিনো ইমান জগৰ লগালেনে সি চৰকাৰখনক ভাল তেনেকুৱা তাতকৈ বেয়াকৈ হেৰি কৰা মানুহক ঘূৰি মোৰ এবছৰ দিনে তাক বন্দী কৰি ৰাখিছে আৰু এইবোৰ সেই কাৰ আন্দোলনতে 5জনকৈ ল'ৰা 5জনকৈ ল'ৰাও মৃত্যুবৰণ কৰিছে আৰু তেওঁলোকৰ মাকেও মোৰ দৰে কান্দি
কান্দি কান্দি মোৰ দৰে আছে আৰু আমাক এইখিনি দুখ চৰকাৰে কিয় দিছে মই এতিয়া অনুৰোধ কৰোঁ কাক অনুৰোধ কৰিব আপুনি আকৌ আগতো কৰিছে আপুনি আজি কাক অনুৰোধ কৰিব আকৌ এতিয়া অনুৰোধ আদালতক মই সেইটোকে পাহৰিছোঁ এতিয়া মই আদালতক অনুৰোধ কৰিছোঁ আদালতে যাতে ল'ৰাটো উলিয়াই দিয়ে সোনকালে আপোনাৰ ল'ৰাটো ইমান ডাঙৰ কাম কৰিলে নে যে 1 বছৰ বন্দী কৰি থৈ দিছে চৰকাৰখনে তেওঁলোকেহে জানে কি বেয়া কাম কৰিলে অখিলেতো ভাল কাম সদায় কৰি থাকে তেওঁলোকে কি একো দুখো নাই এনেই ইটোৰ পিছত ইটো জাপি তাক বন্দী কৰি ৰাখিছে আৰু এইটো চৰকাৰ আৰু হিমন্ত বিশ্বৰ আৰু তাৰ নামটোকে পাহৰিলোঁ সোণোৱাল সৰ্বানন্দ সোণোৱালৰ কাম তেওঁলোকে গাদী পাবলৈ মোৰ ল'ৰাটোক বন্দী কৰি ৰাখিছে সি কিজানি আন্দোলনটো বহুতে কৰিছিল নহয় অকল অখিল গগৈকে বাছি বাছি ধৰি থ'লে এই কথাটো আপোনাক আমনি কৰে নাই কেতিয়াবা একমাত্ৰ আপোনাৰ ল'ৰাটোকে ইমান দিন থৈ দিছে সেইটো মোৰ সদায় আমনি কৰিয়ে থাকে ইমান মানুহে আন্দোলন কৰিলে অখিলকহে পালেগে নি অখিলেহে আন্দোলন কৰি এয়া আছিলে অখিল গগৈৰ মাতৃৰ ভাষ্য ধন্যবাদ উৎপল আৰু মাতৃয়ে আজিও কৈছে চৰকাৰে অখিলক ভয় কৰে নেকি প্ৰথম কথা সেইটোৱে চৰকাৰে অখিলক ভয় কৰে নেকি তেখেতে বহু কথা পাহৰিছে এতিয়া লাহে লাহে কিন্তু এই কথাটো ক'ব বিচাৰে অখিলে এনেকুৱা কি জগৰ লগালে চৰকাৰৰ এনেকুৱা কি জগৰ লগালে যে এবছৰে বন্দী কৰি ৰাখিবলগীয়া হৈছে ভয় কৰে নেকি ডাঙৰ প্ৰশ্ন এটা অখিল গগৈ সম্পৰ্কে যিহেতু আমি আন্দোলন আৰু অখিল গগৈ আমি দুইটা কথাই পাতি গৈ আছোঁ লুৰিণজ্যোতি গগৈয়ে অখিল সম্পৰ্কেনো কি ক'লে অখিলক গ্ৰেপ্তাৰৰ পাছত কাৰণ অখিলৰ গ্ৰেপ্তাৰ লগতে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাত নেতৃত্ব দি আছিলে লুৰিণজ্যোতি গগৈয়েও অখিলৰ গ্ৰেপ্তাৰৰ সময়ত এই আন্দোলনটো শান্তনু বৰঠাকুৰ ডাঙৰীয়াই ক'লে আছু আৰু KMS একগোট নহ'ল সেইটো এটা অন্যতম দুৰ্বলতা বুলিও চিহ্নিত হৈছে কিন্তু আজিৰ মুহূৰ্ততনো লুৰিণজ্যোতি গগৈয়ে কি কয় অখিল সম্পৰ্কে চমুকৈ অখিল গগৈ ডাঙৰীয়াক অতি সোনকালে মুক্তি দিব লাগে বিনা চৰ্তে মুক্তি দিব লাগে যি কাম কৰিছে এখন চৰকাৰৰ ফেচিষ্ট মানসিকতা ওলাই পৰিছে তেওঁলোক অতি আক্ৰোশী প্ৰতিশোধ পৰায়ণ আৰু অগণতান্ত্ৰিক তেওঁলোকৰ মানসিকতা যে স্বৈৰতান্ত্ৰিক মানসিকতা তেওঁলোকৰ কামে প্ৰমাণ কৰিছে কৰোনাৰ সময়ত বিশ্বজুৰি যুদ্ধবন্দীসকলক মুকলি কৰি দিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগসমূহৰ তেওঁলোকৰ আহ্বানত অসমতো বিদেশী যিসকল আছিল তেওঁলোককো মুকলি কৰি দিয়া হ'ল কিন্তু কা বিৰোধিতা কৰিছে নিজৰ ৰাজ্যৰ কাৰণে এইটো তেওঁ ৰাষ্ট্ৰদ্ৰোহ কৰা নাই এইটো প্ৰতিষ্ঠান বিৰোধী এটা অগণতান্ত্ৰিক অসাংবিধানিক চিন্তাৰ বিৰুদ্ধে আন্দোলন এই কথাৰ লগত তেওঁক কেনেকৈ যিটো অন্যায় কৰা হৈছে এইটো মই ভাবোঁ যে চৰকাৰখনৰ তেওঁলোকৰ মানসিকতা তেওঁলোকৰ চৰিত্ৰ জাহিৰ কৰিছে গতিকে অতি সোনকালে মুকলি কৰি দিব লাগে আৰু অখিল গগৈৰ মুক্তিৰ দাবী কৰিছে লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত অখিল গগৈৰ মুক্তিৰ দাবী কৰিছে সমান্তৰালভাৱে বৰাশাৰণী বিষয়াই এই আন্দোলনটো সম্পৰ্কে কি মন্তব্য কৰিছে আমি চমুকৈ চাই লওঁ বৰাশাৰণী বিষয়াকো আমি দেখা পাইছিলোঁ কা আন্দোলনৰ সময়ত অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল আজিনো কি কয় আমি কা আন্দোলন জাতিধ্বংসী আইনখনৰ প্ৰতিবাদত অসমীয়া ৰাইজ ওলাই আহিছিল আৰু তেতিয়াই 5জন যুৱক শ্বহীদ হৈছিল গুলীয়াই নিষ্ঠুৰভাৱে তেওঁলোকক হত্যা কৰা হৈছিলে মই পোনপ্ৰথমে সেই শ্বহীদসকলক মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসম আন্দোলন হ'ল কা আন্দোলন হ'ল অসমবাসীয়ে বিদেশী সমস্যাৰ পৰা এক সমাধান বিচাৰিছিলে স্থায়ী সমাধান কিন্তু সেই সমাধান কোনোখন চৰকাৰৰ পৰা আমি নাপালোঁ উপৰিঞ্চি এই জাতিধ্বংসী আইনখন আমাৰ ওপৰত জাপি দিয়া হ'ল এই আইনখন কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ গতিকে এই আইনখন কেনেকৈ অসমত প্ৰযোজ্য নোহোৱাটো কৰিব পাৰি সেইটো আমি সকলোৱে চেষ্টা কৰিছিলোঁ বা সেইটো আমি সকলোৱে বিচাৰোঁ এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে এই কা জাতিধ্বংসী আইনখন গতিকে মই সুপ্ৰিম কোৰ্টৰ ওচৰত এইটোৱে অনুৰোধ যাতে অসমবাসীৰ প্ৰতি এনেধৰণৰ এক সিদ্ধান্ত লওক যাতে আমি এই বিদেশী সমস্যাৰ পৰা আমি সমাধান পাওঁ মুক্ত হওঁ সেইখিনিয়ে মই ক'ব বিচাৰোঁ বিষয়াৰ মন্তব্য বৰ্ষানী বিষয়ে আজিৰ তাৰিখতো আচলতে কাৰ বিৰোধিতা কৰি আছে বিদেশী সমস্যা স্থায়ী সমাধানৰ আশা কৰিছিল কোনো এখন চৰকাৰে সেই সমাধান নিদিলে বৰঞ্চ ওপৰত জাপি দিয়া হৈছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই সেইবাৰৰ বাবে এবাৰ মানস চুমিন ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সময় খুব কম আছে কম সময়ৰ বাবে আপোনাৰ ওচৰলৈকে আহিছোঁ শেষৰটো মন্তব্য ল'ব বিচাৰিম আপোনাৰ পৰা আমি কথা পাতিছোঁ এঘণ্টা জুৰি আপোনাৰ প্ৰসংগৰ ওপৰতো আমি আলোচনা কৰিছোঁ হয় মই মন্তব্য দিবলগীয়া এইটোৱে কথা আজি এটা বছৰ হ'ল আজিৰ দিনটোতে আমাৰ 5জনকৈ ল'ৰা শ্বহীদ হৈছিলে এই আন্দোলনটো এনেকুৱা পৰ্যায়লৈ যাব বুলি আমিও ভবা নাছিলোঁ একদম তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিলে তাৰপিছত হঠাৎ নাইকিয়া হৈ গ'ল এতিয়া সময় আমাৰ হাততো বৰ কম কাৰণ কা বলবৎ হোৱাৰ কথা চলি আছে জানুৱাৰী মাহৰ পৰা কা বলবৎ হোৱাৰ কথা চলি আছে কা বলবৎ হ'লে অসমীয়া মানুহৰ বা অসমীয়া জাতিৰ যিখিনি বিপদ আহিব ইতিমধ্যে সকলো অৱগত গতিকে ৰাইজে মাৰ বান্ধি থিয় দিব লাগিব আৰু ৰাইজৰ জোৰে আমাৰ জোৰ আমিতো প্ৰফেশ্যনেল এজিটেটৰ নহয় যে মানে কাৰ কাৰণে মাত মাতি গৈয়ে থাকিম আৰু ৰাইজ ওলাব লাগিব তেতিয়াহে আমিও থাকিব পাৰিম কিন্তু আমি দৃঢ় প্ৰতিজ্ঞ এই কথাটো যে মই যিটো স্থিতি ল'লোঁ সেই স্থিতিৰ পৰা কোনোদিনে আঁতৰি নাহোঁ আজি যিখন সভা হৈছিলে তাত মানুহ হৈছিলে মানুহক মই এটা কথাই কৈছোঁ যে যেতিয়া ডাঙৰ জুই একুৰা জ্বলে তাত প্ৰথমতে জ্বলে বাঁহ খৰিখিনি খেৰ কুটা গছৰ পাত জেং খৰি এইবিলাক জ্বলে কিন্তু সেইখিনি বহুত ডাঙৰকৈ দেখা যায় তাৰপিছত আকৌ জুইকুৰা স্তিমিত হয় কাৰণ কাঠখৰিখিনি জ্বলোতে সময় লাগে এতিয়া কাঠখৰিখিনি ওলাই আহিছে আৰু সেইখিনি ফুৱাই আছে গতিকে সেইখিনি যেতিয়া জ্বলি উঠিব তাৰ তপ্ত শিখাই কিন্তু এটা তাপ দিব উত্তাপ দিব এইটো আমাৰ বিশ্বাস আৰু কা অসমীয়া জাতি এটা বনাম আছে যে আন্দোলন আৰম্ভ কৰিব জানে আন্দোলন শেষ কৰিব নাজানে গতিকে এই আন্দোলনটোত সেইটো নহওক আন্দোলনটো সফল সমাপ্তি ঘটক অসমে কিবা লাভ কৰক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মানস চুমিন ডাঙৰীয়া মই হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কা আন্দোলনৰ সফল সমাপ্তি ঘটক মই লোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈকে যাম এবাৰ ৰাজগৈ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আন্দোলনটোৰ সফল সমাপ্তি ঘটক এটা ডাঙৰ কথা এটা কৈছে সফল সমাপ্তি কি ধৰণে ঘটিব বহু কথা হয়তো ক'বলগীয়া থাকি যাব সময় কম আছে কিন্তু সফল সমাপ্তি কি তাৎক্ষণিকভাৱে যদি এটা সফলতা বিচাৰি পাব পাৰিলোহেঁতেন সেইটো হৈছে যে অসম চুক্তিৰ 6ষ্ঠ দফাৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন যদি চৰকাৰে গ্ৰহণ কৰি তাক ইমপ্লিমেণ্ট কৰিবলৈ তাক প্ৰয়োগ কৰিবলৈ কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়াহ'লে আমি তাৎক্ষণিক এটা সফলতা আমি বিচাৰিলোঁ কিন্তু সেইখনততো পাত্তাই দিয়া নাই গভৰ্ণমেণ্টে ইয়াতকৈ আৰু অপমান কাকো কৰা নাই যে কমিটি এখন নিজে বনাই দি মেম্বাৰ ছেক্ৰেটাৰীয়ে সেইখন চহী কৰা নাই তাৰপিছত আকৌ গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই তাৰপিছত সেইখন মেলি পেলাই চোৱাও নাই সেইখন সম্পৰ্কত কোনো মন্তব্যও দিয়া নাই গ্ৰহণ কৰাটো দূৰৰে কথা গতিকে ইয়াতকৈ আৰু এটা জাতিৰ কাৰণে অপমান ইয়াতকৈ নালাগে আৰু মানে মই ভাবোঁ যে যদি সংঘবদ্ধভাৱে জাতিটোৰ পৰা যদি ৰিজাইন কৰাৰ কিবা অৱকাশ থাকিলেহেঁতেন তেতিয়াহ'লে মানে এই ঠিক তেনেকুৱা এটা অৱস্থাই হৈছে গতিকে যি ধৰণৰ আন্দোলন চলেন যি হ'ল সেই আন্দোলনক কোনো ধৰণৰ গুৰুত্বই দিয়া নাই তাৰ আমি দেখা পাইছোঁ প্ৰতিফলন ঘটিছে লোহিত গগৈ ডাঙৰীয়া শেষত আপোনাৰ পৰা মই এইটোৱে ক'ব খুজিছোঁ ৰজাও আমাৰ প্ৰজাও আমাৰ ৰজাও আমাৰ প্ৰজাও আমাৰ এইখনটো আমাৰ দেশ ৰজা আৰু প্ৰজাৰ মাজৰ যিটো সংঘাত যদি এতিয়াই তীব্ৰতৰ নহওঁতে যদি এতিয়াই মষিমূৰ বা এতিয়াই ইয়াক এটা সুস্থ সমাধানৰ পথ উলিয়াই নলয় এই দেশ হ'ব নিশেষ মই এইটোৱে ক'ব খুজিছোঁ যাতে হওক গভৰ্ণমেণ্টে চৰকাৰখনেও যাতে ৰাইজে যিটো বিচাৰিছে ৰাইজৰ পক্ষত থিয় দি জাতিটোক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অকণমান তেওঁলোকে ৰাইজৰ পক্ষলৈ আহক তাকে আহ্বান জনাই মই শেষত ভূপেন দাৰ অকণমান এটি গীত ঠিক আছে আকৌ যদি যাব লাগে খৰাই ঘাটলৈ লুইত পাৰৰ দেখা বন্ধু নাথাকিবাৰৈ আকৌ যদি যাব লাগে খৰাই ঘাটলৈ লুইত পাৰৰ দেখা বন্ধু নাথাকিবাৰৈ থৌ কিবা থৌ বৰ লুইতৰ খুবাল খুতে পায় থৌ কিবা থৌ বৰ লুইতৰ খুবাল খুতে পায় ঠগ পতাৰক সকলো
লোকে নিয়কুতুৱাই আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল এতিয়া লুইতপাৰৰ ডেকা বন্ধুৱে কি সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তই সময়ত কি ধৰণে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব কিন্তু এটা বছৰৰ অন্তত আজি সকলোৰে এটা উপলব্ধি হৈছে যি জাতিধ্বংসী বিলৰ কথা কোৱা হৈছে সেই বিলখনক লৈ সংঘবদ্ধ আন্দোলনৰ এটা বছৰৰ যিটো ফচল এটা তাৎক্ষণিক যদি আমি ৰিজাল্ট বা সমাধান সূত্ৰ বিচাৰিছিলোঁ সেয়া ইতিমধ্যে ৰাজগুৰু ডাঙৰীয়াই কৈছে 6 নম্বৰ দফাৰ প্ৰতিবেদনখন ৰূপায়ণ কৰা হ'লেও অন্তত কিছু স্বস্তি পালেহেঁতেন কিন্তু সেয়াও হৈ নুঠিল এয়াই আজিৰ প্ৰতিচ্ছবি আজি হবিয়াহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ